Welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিও লৈছো। ভিডিওটো হৈছে ছাগলী বিলাকৰ পেলু হলে কি খুৱাব লাগিব আৰু ছাগলী বিলাক হকত কৰিব হলে কি খুৱাব লাগিব তাক লৈ এটা নতুন ভিডিও লৈছো। ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাবচোন। ফাৰ্স্ট অফ অল আমি জানিব লাগিব যে পেলু দৰব খোৱাৰ আগতে আমি জানিব লাগিব ছাগলীজনী পেলু হৈছে নে নাই। যদি পেলু হৈছে তেতিয়া সিহঁতৰ নোমবোৰ শীতল হৈ নাথাকে, বৰঞ্চ নোমবোৰ কেঁকুৰা হৈ যাবলৈ আৰম্ভ কৰে। ছাগলীবোৰ পেলু হোৱাৰ লগে লগে ওচৰৰ ভেটেৰিনেৰী ডক্তৰৰ লগত কথা পাতি পেলু দৰব খোৱাৰ ব্যৱস্থা কৰিব আৰু নতুবা ফাৰ্মেচীৰ পৰাও এলবমা নামৰ দৰবটো কিনি আনি ডক্তৰৰ পৰা পৰামৰ্শ লৈ খুৱাব পাৰিব। আৰু আপোনালোকে ছাগলী শকত কৰিম বুলি ভাবিছে তেতিয়াহ'লে পাউডাৰ প্লাছ আৰু বিভিন্ন ধৰণৰ ভিটামিন ক্ৰয় কৰি আনি সিহঁতক খুৱাব পাৰিব। যদি আপোনালোকৰ ছাগলীবোৰৰ পেলু হৈছে তেতিয়াহ'লে পেলু দৰব খোৱা আৰম্ভ কৰি দিয়ক, নহ'লে পেলুৱে ছাগলীবোৰৰ মৃত্যু মুখলৈ ঠেলি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আগন্তুক দিনত আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ পাই থাকিলে আকৌ নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকিম। ভিডিঅ'টো চাই কেনে পালে ক'বচোন। যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।